ৰূপহীহাটত চলিছে আধাৰশিলাৰ ৰাজনীতি। একে ৰাস্তা একে কাম আধাৰশিলা স্থাপন হ'ল দুটা। বিমূৰত পৰিল সাধাৰণ জনতা। আগদিনা যদি বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আধাৰশিলা স্থাপন কৰে, পিছদিনা আকৌ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদ্দাই সেই একেটাই ৰাস্তাৰ আধাৰশিলা স্থাপন কৰে। শুক্ৰবাৰে ৰূপহীহাট সমষ্টিত একেদিনাই কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিলে বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। বিধায়কজনে SOPDGৰ 2024 আৰু 25 বিত্তীয় বৰ্ষৰ অধীনত বিৰাট বজাৰৰ পৰা দলনি জুৰিয়ালৈ আধাৰশিলা স্থাপন কৰে। কিন্তু পিছদিনা আকৌ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদ্দাই একেটা ৰাস্তাৰে পুনৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা ৰাজনীতিলৈ সচেতন মহলত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বিধায়ক জিতু গোস্বামীয়ে আধাৰশিলা স্থাপন কৰাৰ পাছতে হাৰ পালে নেকি বিধায়ক নুৰুল হুদ্দাই? আমাৰ SOPDৰ আণ্ডাৰত মেলাকাটিং গাঁৱৰ প্ৰায় 2.5 কিলোমিটাৰ ৰাস্তা চাইন কেবলৰ মেটেৰিয়েল নিৰ্মাণ হ'ব। আজি এই ৰাস্তাটো অনুমোদন হোৱাৰ পিছত টেণ্ডাৰো হৈ গৈছে। আজি আমি আধাৰশিলা কৰিলোঁ আৰু অতি কম দিনৰ ভিতৰতে ইয়াৰ কাম আৰম্ভ হ'ব। গতিকে মই ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। কিন্তু যোৱাকালি এটা দুখৰ বিষয়, মই ৰূপহী সমষ্টিত এই পঞ্চায়তটো নতুনকৈ সোমাইছে আৰু ইয়াৰ ৰাস্তাৰ যি দুৰৱস্থা আজি 2-3 মাহ আগত মই চাই ইয়াত আহি মই ৰাস্তাটো ধৰি দিছিলোঁ। চেংচন হৈছে, টেণ্ডাৰো হৈছে, কাম আৰম্ভ হ'ব। কিন্তু যোৱাকালি ক্ষমতা অতিক্ৰম কৰি বাহাদুৰি দেখাই কোনোবা BJP বিধায়কে বোলে আধাৰশিলা কৰিছে। তেওঁলোকে নিজৰ পৰিসীমাটো বুজি নাপায়, তেওঁলোকে অকল গাৰ জোৰেৰে চলিব বিচাৰে। গতিকে মই তেওঁলোকক আহ্বান জনাইছোঁ যে গাৰ জোৰটো আপোনালোকে বন্ধ কৰক। ৰূপহী সমষ্টিৰ মানুহে কাৰোবাৰ গাৰ জোৰ কেতিয়াও সহ্য কৰি নাথাকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰূপহীহাটৰ ৰাস্তা উন্নয়নৰ কাৰণে বিশেষ কিছু পুঁজি দিছে। যিহেতু ইয়াত বিধায়ক কংগ্ৰেছ দলৰ পৰা আছে, ৰাইজে জানাটো উচিত যে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰূপহী ৰাইজৰ উন্নয়নৰ কাৰণে এই ৰাস্তাসমূহ দিছে। সেইকাৰণে আজি ইয়াত আহিছোঁ, শিলান্যাস কৰিছোঁ। এয়া ৰূপহীৰ উন্নয়নৰ যাত্ৰা আৰম্ভণি। আমি আৰু বহুত কাম ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব আৰু আহিবলগীয়া দিনত ৰূপহীবাসী ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, ৰূপহীত উন্নয়ন বিচাৰিছে। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।